কংগ্ৰেছ দলৰ প্ৰাৰ্থী তালিকাৰ ভিতৰত আমি বিশেষভাৱে নতুন মুখৰ ওপৰত গুৰুত্ব দিছোঁ আৰু সেইকাৰণে আপোনালোকে দেখা পাব আমাৰ প্ৰাৰ্থী তালিকাত বহুত কেইজন প্ৰাৰ্থী আছে যিসকল প্ৰথমবাৰ বাবে নিৰ্বাচনত অৱতীৰ্ণ হ'বগৈ আৰু এই ক্ষেত্ৰত মই আমাৰ দলৰ কৰ্মীখিনিক সংগঠনৰ মানুহবোৰক মই ধন্যবাদ আৰু কৃতজ্ঞতা দিবলৈ বিচাৰোঁ যে তেওঁলোকে বহুত বছৰ সংগঠন কৰিলে, বহুত বছৰ সংগঠনটোক শক্তিশালী কৰিলে আৰু যেতিয়া কোনো অভিভাৱক নাই তেওঁলোকে সংগঠনত ধৰি ৰাখিলে আৰু আজি নিশ্চয় তেওঁলোকৰ এটা ব্যক্তিগত হেঁপাহ থাকে যে ইমান বছৰ সংগঠন কৰাৰ পিছত নিৰ্বাচনী প্ৰক্ৰিয়াত তেওঁলোকে এটা সুযোগ পাব, কিন্তু দলৰ বৃহত্তৰ স্বাৰ্থত দলৰ নেতৃত্বই যি এটা ভাল সিদ্ধান্ত বা যি এটা বহল দৃষ্টিৰে যি এটা সিদ্ধান্ত লৈছে সেই সিদ্ধান্ত বহুত আমাৰ দলৰ কৰ্মীখিনি মানি লৈছে আৰু এতিয়া গোটেই আমাৰ সংগঠনৰ শক্তি লাগি পৰিছে আমাৰ নতুন মুখ নতুন চেহেৰাক জিকাবলৈ। কোনো ব্যক্তিকেন্দ্ৰিক নহয়, কিন্তু দলে যি এটা সিদ্ধান্ত ল'লে দলৰ নিষ্ঠাবান কৰ্মী হিচাপে আমাৰ গোটেই সাংগঠনিক শক্তি যি শক্তি আমি যোৱা এক বছৰৰ ওপৰত যথেষ্ট গুৰুত্ব দিছোঁ, বুথ পৰ্যায়লৈকে আমি শক্তিশালী কৰিছোঁ, গোটেই শক্তি আমি এগৰাকী প্ৰাৰ্থী নহয় নিজৰ দলৰ চিন আমাৰ হাতৰ চিনটো জিকাবলৈ আমাৰ গোটেই দলৰ মানুহবোৰ একত্ৰিত হৈছে। লগতে এই ক্ষেত্ৰত আমাৰ বিভিন্ন অন্য দলৰ সতীৰ্থসকলক মই ধন্যবাদ জ্ঞাপন কৰিছোঁ যে তেওঁলোকে বিভিন্ন আসন বিচাৰিছিল, কিন্তু আজি বৃহত্তৰ স্বাৰ্থত ৰাইজৰ দল হওক, অসম জাতীয় পৰিষদ দল হওক, CPIM, CPIML দল হওক, সকলোৱে ত্যাগ বলিদান স্বীকাৰ কৰি আজি তেওঁলোকে ওলাই আহিছে। যোৱাকালি শিৱসাগৰত ডিব্ৰুগড়ত মই দেখা পালোঁ যে আমাৰ বিভিন্ন বিৰোধী দলৰ মাজত কিমান মিল, কৰ্মীসকলৰ মাজত কিমান মিল। সেইকাৰণেই এই পৰিৱেশ চাই মই আশাবাদী যে পৰৱৰ্তী দিনত কংগ্ৰেছৰ নেতৃত্বৰ চৰকাৰ হ'ব আৰু এই চৰকাৰৰ ৰণডংকা আমি উজনি অসম বা উত্তৰ অসমত আমি দেখা পাম বা শুনা পাম। তো মই আজি মাজুলী সমষ্টিত আহি মাজুলীৰ ভিতৰত বহু দিনৰ পৰা আমি কংগ্ৰেছ দল নিজৰ এজন প্ৰতিনিধি দিছপুৰত বিচাৰিছিলোঁ আৰু মই আশাবাদী যে আগন্তুক দিনত মাজুলীৰ ভিতৰত সকলোৱে মিলিজুলি কংগ্ৰেছ দলটোক জিকাব আৰু কংগ্ৰেছ দলৰ এইবাৰ আমাৰ প্ৰাৰ্থিত্ব লাভ কৰা সুবিধা ডক্টৰ ইন্দ্ৰনীল পেগু ডাঙৰীয়াই পাইছে, এজন সমাজ সেৱক, এজন শিক্ষাবিদ, যিগৰাকীৰ ওপৰত বিভিন্ন ধৰণৰ হেঁচা চৰকাৰ থকা কিছু ব্যক্তিসকলে প্ৰয়োগ কৰিছিল, তথাপিও গোটেই ভয় ভাবুকি নিয়চি তেওঁ মাজুলী অঞ্চলৰ বৃহত্তৰ স্বাৰ্থত কংগ্ৰেছ দলৰ আদৰ্শৰ প্ৰতি আকৃষ্ট হৈ আজি কংগ্ৰেছ দলৰ প্ৰাৰ্থী হ'বলৈ সুযোগ পাইছে আৰু গোটেই সংগঠন আজি একত্ৰিত হৈ মাজুলীৰ ভিতৰত কংগ্ৰেছ দল জিকে, কংগ্ৰেছৰ এজন বিধায়ক বিধানসভাত আমি পৰৱৰ্তী দিনত দেখা পাওঁ। তাৰ বাবে গোটেই মানুহবোৰ একত্ৰিত হৈ আমাক আজি স্বাগতম জনাইছে আৰু মাজুলীৰ ভিতৰত এইবাৰ কংগ্ৰেছ দলৰ জয়টো নিশ্চিত। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।